মোৰ কিন্তু বাজেটখন পঢ়ি বিৰাট ৰাতি হাঁহি উঠি আছে, মই বিচনাতে জঁপিয়াই আছো। মই সঁচাকে কৈছো, মই বিচনাতে জঁপিয়াই আছো। মই বোলো জয়ন্তক বিত্তমন্ত্ৰী বুলিতো ভাল টুপি দিলে দেই। ইয়াততো বিত্তমন্ত্ৰী জয়ন্তৰ কোনো অস্তিত্ব নাই। ইয়াততো গোটেইটো হিমন্ত বিশ্ব শৰ্মাৰ অষ্টাদশী মুকুতাৰ মালাটোহে আছে অকল। সেই একেটা মালাকে হিমন্তই হেৰিয়াক কৈ দিলে, কি কয়, আমাৰ কি নাম এইটো, জয়ন্ত মল্ল বৰুৱাক কৈ দিলে, ঐ এইডাল মালা পিন্ধ। হ'ব দাদা, ইমান ধুনীয়া গোন্ধাইছে নহয়। এইটো কি কয়, বকুল ফুল গোন্ধাইছে দাদা, মালা মানে। নাই, এনেকে জাপ পাৰি কৈছে, আৰু লগে লগে হেৰিকেইটাই লিখিছে, কি কয়, আমাৰ ব্যুৰক্ৰেট কেইজনে লিখি গৈ আছে। সেইকাৰণে মই এটা কথা বুজিলো, মই ভাবিছিলো যে এইটো মানুহকনো বাৰু মানে ফাইনেন্স মিনিষ্টাৰ দিয়ে নে, এইটো কি জানে মানুহটোৱে, চব চেলেপু কথা কয়, এটাও মানে ছাবষ্টেন্স থকা কথা নকয়। এইটো কি কাৰণে দিলে মানুহটোক? তাত যে কৈছিলে অষ্টাদশ মুকুতাৰ উন্নয়নী মালা, 18খন যে আঁচনিৰ জৰিয়তে অসমখন বদলাই দিম বুলি যে কৈছিলে, অষ্টাদশ মুকুতাৰ উন্নয়নী মালা, সেই অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ অৰ্থাৎ জয়ন্ত মল্ল বৰুৱাৰ গুৰুৰ যিটো প্ৰজেক্ট আছিলে, সেই প্ৰজেক্টটোত খালি এনেকে এটা কিবা কিবি এটা মিলা নিমিলা এনেকে কেইটামান বস্তু তাতে জাপি দিছে। মই কনফাৰ্ম যে জয়ন্ত মল্লক বহুৱাই হিমন্ত বিশ্ব শৰ্মাই কৈ আছে, জয়ন্ত মোৰ এইটো লগাই দে। লগত অফিচাৰ আছে, অফিচাৰে লিখিছে, জয়ন্তই হ'ব দাদা কৈ আছে। মই কনফাৰ্ম এই বাজেটখন জয়ন্তই লিখা বাজেট নহয়। ইয়াত কোনো এজন বিত্তমন্ত্ৰীৰ নিজস্বতা ক'তো 1 ছেকেণ্ডৰ কাৰণে প্ৰতিফলিত হোৱা নাই। এই বাজেটখনত হিমন্ত বিশ্ব শৰ্মাই বেছিকে সময় নাপায়, মুখ্যমন্ত্ৰী য'ত ত'ত ঘূৰি ফুৰে, অনবৰতে চাৰ্টাৰ ফ্লাইটখন ষ্টাৰ্টে দি থৈ দিয়ে, হেলিকপ্টাৰখনৰ পাংখা ঘূৰিয়ে থাকে, গতিকে তেওঁ গাটো ৰমক জমক লাগি থাকে। যেতিয়া আমাৰ নিচিনা একদম লোৱাৰ মিডিল ক্লাছ পৰিয়ালৰ মানুহ এটা গৈ এতিয়া ডেইলি চাৰ্টাৰ ফ্লাইট আৰু যেতিয়া হেলিকপ্টাৰত উঠে, সেই মানুহটোৰ গাখন কিমান হাতখন হৈ থাকিব। ইফালে তেওঁ হেলিকপ্টাৰৰ সেইখন ঘূৰি থকা দেখিয়ে থাকে, গতিকে বেছিকে ৰৈ থাকিব নোৱাৰে, তেওঁতো ঘূৰি ফুৰে হিমন্ত বিশ্ব শৰ্মা। ঘূৰি ফুৰাৰ মাজতে কেতিয়াবা ফটকে টাইম অকণ উলিয়াই, আছো না মই অফিচাৰ কেইজনকো মাত দিয়ে, এনেকে বুলি কয়, বহুৱাই লৈ কয়, মোৰ আমুক নম্বৰ মুকুতা মালাটোত কি আছিলে চাচোন, সেইটোত এইটো ভৰাই দে। অফিচাৰজনে লিখে, আৰু তাৰপিছত জয়ন্ত মল্ল বৰুৱাই, হয় দাদা, এইটো খুব ভাল হ'ব দাদা, একদম আপোনাৰ কিন্তু এখন বনাইছিলে দেই, এনেকে কৈ বনোৱা এখন বাজেট মই কৰিলো আপোনাক। মাল মতং একো নাই, মিলাই নাই। অষ্টাদশ মুকুতি মালা বুলি কৈছে, কিন্তু অষ্টাদশ 18টা হোৱা নহলগেও নেকি, পিছৰকেইটা চাগে হিমন্তই টাইম নাপালে কবলে। ৰব দেই, 18 নম্বৰ নহলগে যেন লাগি আছে মোৰ। ডিপাৰ্টমেণ্ট আহি গ'ল, কেইটা হলগে জানো, 18টা হলগে জানো, কেইটা হলগে, হলে বেছ হৈ গ'ল, 18টা কৈছে দেই, যেন তেন মিলাইছেগে। যুগ এটাই দিছে, 20টা হৈছে, 18টা নহয়, 20টা নহয়, 22টা হৈ গৈছে। 22টা হৈ গৈছে, গজমিত্ৰ ফজমিত্ৰ এনেকুৱা দুটা এটা কিবা লগাই দিছে লগত।